Assalamu alaikum warahmatullahi wabarakatuh, and a very good afternoon to all of you. আজিৰ গুৰুত্বপূৰ্ণ পেৰেণ্টছ টিচাৰ ষ্টুডেণ্ট মিটিঙত আমাৰ মাজত উপস্থিত হোৱা আমাৰ অতি শ্ৰদ্ধাৰ নমস্য অভিভাৱকসকল, অভিভাৱিকাসকল আৰু আমাৰ মাজত উপস্থিত থকা আমাৰ কলেজৰ সম কৰ্মচাৰীবৃন্দসকল, লগতে আমাৰ নক্ষত্ৰস্বৰূপ ছাত্ৰ ছাত্ৰীসকল, জয় জয়তে আপোনাক সদৌতিলৈ আমাৰ টপাৰ ছেকেণ্ডেৰী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আৰু মেৰান এডুকেশ্যন ছাৰ্ভিচেছৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। জয় জয়তে আজি আমাৰ সভাখিনিৰ কাম আৰম্ভ কৰাৰ আগতে মই এটি কথা দোহাৰিব খুজিছোঁ যে টপাৰ্ছ একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল 2022 চনৰ প্ৰায় ফেব্ৰুৱাৰী মাৰ্চ মানতে 4জন মানুহৰ প্ৰচেষ্টাত আজিৰ অৱস্থাত আমি উপনীত হ'ব পাৰিছোঁ। এই যে সুদীৰ্ঘ 2-3 বছৰ কাল আমাৰ অতিক্ৰম হ'ল, এই চেগতে টপাৰ্ছ একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ লগত জড়িত কিছু ব্যক্তি আমাৰ মাজত আছে, কিছু ব্যক্তি আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে গুচি গৈছে, বা কিছু ব্যক্তি আমাৰ অনুষ্ঠানৰ পৰা বেলেগ অনুষ্ঠানত গৈ কাম কৰি আছে। মই সকলোলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি সেই মানুহসকলৰ অৱদান নাথাকিলে আজি আমি এই পৰ্যায়ত উপস্থিত থাকিব নোৱাৰিলোহেঁতেন। গতিকে মই পোনপ্ৰথমতে আমাৰ লগত জড়িত থকা সমূহ ব্যক্তিসকলক আজিৰ এই চেগতে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি যিটো মিটিং, সেই মিটিঙৰ যিটো গৰিমা, সেই গৰিমাটো হয়তো আজি আপোনালোকে সেইটো দেখা নাপাব, কিন্তু এই মিটিঙৰ যিটো গৰিমা, সেই গৰিমাটো আপোনাৰ হবে আজিৰ পৰা 3 মাহ বা 4 মাহ পিছত তাৰ ফলটো আপোনালোকে নিশ্চয় দেখা পাব। গতিকে লগে লগে ফল যদি বিচাৰিছে তেতিয়াহ'লে আজিৰ মিটিঙৰ পৰা একো ফল আপোনালোকে দেখা নাপাব। সেই ফলটো আপোনালোকে চাবৰ কাৰণে অপেক্ষা কৰিব লাগিব প্ৰায় 3-4 মাহ, কাৰণ আমাৰ ফেব্ৰুৱাৰীৰ মাজভাগৰ পৰাই আমাৰ ফাইনেল পৰীক্ষা অনুষ্ঠিত হ'ব। তাৰপিছত আজিকালি পৰীক্ষাৰ ৰিজাল্টটো বহুত সোনকালে দিয়ে, 1.5 মাহ মানে এপ্ৰিল মাহতে পৰীক্ষাৰ ৰিজাল্টটো দিব, হয়তো মাৰ্চ মাহৰ লাষ্টৰ ফালে দিয়াৰ চান্স আছে। নতুন এডুকেশ্যন পলিচিৰ মতে পৰীক্ষা শেষ হোৱাৰ উইদিন 15 ডেজত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব লাগে। গতিকে আমাৰ হাতত বেছি সময় নাই। গতিকে সময় যিহেতু নাই, কাৰো হাতত সময় নাই, যিহেতু কাৰো তাতে আমাৰ সময় নাই, তথাপিও যিহেতু আপোনালোকৰ নক্ষত্ৰস্বৰূপ ল'ৰা ছোৱালী ইয়াত দিছে আৰু আমাৰ টপাৰ্ছ একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ কাৰণেও এই বেচটো আমি আগৰ পৰা কৈ আছোঁ যে গল্ডেন বেচ, আমাৰ প্ৰথম বেচটো ডায়মণ্ড বেচ আছিল। গতিকে এই গল্ডেন বেচৰ কাৰণে আমি যিখিনি কৰিম বুলি ভাবিছোঁ, তাত আমি কিমানখিনি অতিক্ৰম কৰিব পাৰিলোঁ বা কিমানখিনি পৰ্যায়ত আমি উপনীত হ'ব পাৰিলোঁ, সেই বিষয়ে একেবাৰে গভীৰভাৱে আলোচনা কৰা হ'ব। আজিৰ মিটিঙৰ মুখ্য উদ্দেশ্য হিচাপে যদি মই কওঁ যে আমি যিটো আশাত আমি টপাৰ্ছ একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰতিষ্ঠিত কৰিছিলোঁ, বা আপোনালোকে যিটো আশাত টপাৰ্ছ একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত আপোনাৰ নক্ষত্ৰস্বৰূপ সন্তানক নামভৰ্তিকৰণ কৰিছে, সেই যে ল'ৰা ছোৱালীক নামভৰ্তিকৰণ কৰিলে আজি কোনটো পৰ্যায়ত আছে? নাই টপাৰ্ছ একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰীৰ সপোন পূৰণ হোৱা অৱস্থাত আছে, নাই আপুনি যিটো সপোন লৈ ইয়াত এডমিশ্যন দিছিলে সেই সপোনটো পূৰণ হোৱাৰ দিশত আছে, সেই বিষয়ে আলোচনা কৰা হ'ব। লগতে আমি যিটো পৰীক্ষা পাতিলোঁ ছেকেণ্ড ইয়েৰৰ হাফ ইয়াৰলি পৰীক্ষা, সেই পৰীক্ষাত ল'ৰা ছোৱালীসকলে কি বা কেনেকুৱা ফলাফল প্ৰদৰ্শন কৰিব পাৰিলে, সেই বিষয়ে আমি গভীৰভাৱে আমি আলোচনা কৰিম। লগতে আমাৰ হাতত 2 মান্থ, আমি যদি ক'ব যাওঁ 13 ফেব্ৰুৱাৰীত যদি আমাৰ পৰীক্ষা হয়, তেতিয়া আজিৰ দিনৰ পৰা প্ৰায় 2 মাহ 10 দিনমান আমাৰ হাতত বাকী আছে, 2 মান্থ 10 ডেজ। চ' আমি 2 মাহ বুলি ধৰি লৈছোঁ, 2 মাহ 60 দিন, 60 দিনত কিমান ঘণ্টা, কিমান মিনিট, কিমান ছেকেণ্ড, সেই গোটেইখিনি আমি আজি সকলোৱে মিলি আমি আলোচনা কৰিম। কাৰণ আপোনালোকে জানেই যে আপোনালোকৰ টপাৰ্ছ একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰিন্সিপাল যোন সৰু ল'ৰা, তেখেতৰ ইমান জ্ঞান নাই। গতিকে মই আপোনালোকক মাতি আনিছোঁ যে আপোনালোকৰ নিচিনা অভিজ্ঞ পুষ্ট মানুহে আমাক জ্ঞান দিব, আৰু সেই জ্ঞান সৰুগত কৰিয়েই আমি আগুৱাই যাবৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিম। গতিকে 2 মাহ 10 দিন আমি কেনেকৈ ষ্ট্ৰেটেজি আমি হাতত ল'ম, সেই বিষয়ে আপোনালোকৰ ফালৰ পৰাই, অভিজ্ঞ ব্যক্তিসকলৰ ফালৰ পৰাই আমি গোটেইখিনি আমি এটা ৰুট মেপ প্ৰস্তুত কৰিম। আৰু লগতে আপোনালোকক এটা কথা গৌৰৱেৰে ক'ব খুজিছোঁ
যে যিবিলাক ষ্টুডেণ্ট অলপ উইক আছে, যিহেতু আমাৰ ইণ্টিগ্ৰেটেড স্কুল, ইয়াতে যিবিলাক অলপ কেঁচা ছাত্ৰ বুলি কোৱাটো ঠিক নহয়। ষ্টুডেণ্টক সকলো ছাত্ৰই নিজৰ নিজৰ দিশত পাৰ্গত থাকে। কোনোবা ফিজিক্সত, কোনোবা বায়'লজিত, কোনোবা কেমিষ্ট্ৰিত, কোনোবা হয়তো ছায়েন্সৰ দিশত নহয়, বেলেগ কিবা এটা দিশত পাৰ্গত থাকে। গতিকে আমি আমাৰ কোৰ্চৰ ওপৰত ভিত্তি কৰিয়ে কৈছোঁ যে কেঁচা ছাত্ৰ, সেই কেঁচা ছাত্ৰসকলক আমি কোনটো ধৰণে আমি আগুৱাই লৈ যাব লাগিব, যে ইম্পৰ্টেণ্ট কুৱেশ্যনৰ কথা আহিছে বা সিহঁতক কমন কুৱেশ্যনৰ কথা আহিছে, সেই বিষয়ে আপোনালোকে মতামত আমাক আগবঢ়াব। যিহেতু আমাৰ ইণ্টিগ্ৰেটেড স্কুল, এতিয়া আমাৰ কমন দিয়াৰ কথাটো আমাৰ কলেজত নাই। তো এই কথাখিনি আমি আলোচনা কৰিম। আৰু লগতে এক্সাম যিসকল ছাত্ৰ ছাত্ৰী দিয়া নাই, যিহেতু এটা ব্যৱস্থাৰ মাজেৰে কলেজ চলে, যিসকল ছাত্ৰ ছাত্ৰী এক্সামেই দিয়া নাই, সেই ছাত্ৰ ছাত্ৰীসকলক আমি পৰৱৰ্তী পৰীক্ষাত অংশগ্ৰহণ কৰিবৰ কাৰণে সুবিধা দিম নে নাই, সেই বিষয়ে আপোনালোকে আমাক মন্তব্য আগবঢ়াব। লগতে আপোনালোকক এটা কথা সগৌৰৱেৰে ক'ব খুজিছোঁ যে আজিৰ পৰা প্ৰায় আমাৰ 20 দিনমান আগতে আমাৰ ছেকেণ্ড ইয়াৰ ক্লাছটো আমি কমপ্লিট কৰিছোঁ। কি জানে, আমি নগাঁও নহয়, গোটেই অসমৰ ভিতৰত যদি আমি ক'ব যাওঁ, আমি কোৰ্চখিনি কমপ্লিট কৰিবলৈ সক্ষম হৈছিলোঁ। কোনো ধৰণৰ এক্সট্ৰা মানে ওৱান ডে এটা চেপ্টাৰ ফিনিছ কৰাৰ যিটো বেলেগ কলেজৰ যিটো পৰম্পৰা, সেই পৰম্পৰাটো আমি ফ'ল' কৰা নাই। যিমানটো দিন লাগে সেইমতে আমি ক্লাছবিলাক সম্পন্ন কৰিছোঁ। আমি এক্সট্ৰাকৈ হয়তো চাগে আছামিজৰ এছৰ বাদে কোনো ছাবজেক্টত এক্সট্ৰাকৈ কোনো ধৰণৰ জেৰেক্স মই জ্ঞাতভাৱে দিয়া নাই। যদি কোনো শিক্ষকে দিছে তাৰ ওপৰত আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম। আমাৰ কোনো ধৰণৰ গাইডলাইনত কোনো ধৰণৰ বস্তু আমি জেৰেক্স প্ৰভাইড নকৰোঁ। কিন্তু বেলেগ কলেজবিলাকত জেৰেক্স প্ৰভাইড কৰে, গতিকে সেইটো আমি দিয়া নাই। গতিকে যিহেতু আমাৰ হাতত 3 মাহ থাকোঁতেই উই কমপ্লিট দ্য চিলেবাছ, কমপ্লিট চিলেবাছ কৰাটো ডাঙৰ কথা নহয়। কমপ্লিট কৰি পৰীক্ষা ল'লোঁ, পৰীক্ষাত যিহেতু 0 পালে অল ষ্টুডেণ্ট আৰু অবটেইন 0 মাৰ্কছ। গতিকে কমপ্লিট কৰিলেও নহ'ব, তাত আমাৰ কি ভুল আছে, যে আমাৰ টিচাৰসকলে কি ক্লাছত এনেই পঢ়ালে নেকি, সেই কথাখিনি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মুখৰ পৰা আমি ল'ব লাগিব। লগতে আপোনালোকে এটা কথা ইতিমধ্যে জানে, এই যিটো ফিজটো লৈ যিটো বিতৰ্ক আহিছে, আপোনালোকে এটা কথা জানেই, চবেই অভিজ্ঞ ব্যক্তি, যে ফিজটো এইটো কাৰণে লোৱা হয় যাতে পৰৱৰ্তী ছাত্ৰ ছাত্ৰীসকলে সেই ভুলটো নকৰে, 100% এটেণ্ডেঞ্চ যাতে থাকে। আৰু আমাৰ যিটো ফিজটো কালেকশ্যন হ'ব, ডেট ফিজ ইজ ডিৰেক্টলি ট্ৰেন্সফাৰ টু দ্য ফ'ৰ ফ্ৰণ্ট অফ আৱাৰ স্কুল। সেইটো আমাৰ কোনো ধৰণৰ প্ৰিন্সিপাল ডাইৰেক্টৰে সেই টকাটো অপচয় নকৰে। ডাইৰেক্ট নতুন ছাত্ৰ ছাত্ৰী আহিব, সেই টকা যদি আপুনি আজি 100 টকা দিছে, সেই টকাটোত এটা ছাত্ৰ কিজানি অহা বছৰ পঢ়িব, সেই যিটো নিয়ম আমি নেকি যিটো কওঁ, সেইটো আপোনাৰ হ'ব। তাৰপিছত প্ৰেক্টিকেল যিটো আমাৰ ছিগনেচাৰ বা আপডেট, সেইখিনি আমি অহাকালিৰ ভিতৰত আমি সম্পূৰ্ণ কৰিম ছিগনেচাৰ কৰি পেলাই। আৰু আমি চাগে প্ৰথমখন কলেজ যে প্ৰেক্টিকেলৰ যিটো আমাৰ নিজস্ব চিন্তা, সেইটো আমি আজি কৰা নাই, প্ৰায় 1.5 বছৰ আগৰ পৰা আমি প্ৰেক্টিকেলৰ চিন্তা কৰিছোঁ, যাৰ কাৰণে ল'ৰা ছোৱালীয়ে প্ৰেক্টিকেলৰ কাৰণে এটা এক্সট্ৰা চিন্তা কৰিব নালাগে। তো প্ৰেক্টিকেলৰ কাৰণে যদি আপোনালোকৰ কিবা কথা ক'ব লগা আছে, আপোনালোকে আজিৰ অনুষ্ঠানত ক'ব পাৰিব, বা নেক্সট আমি এক্সাম কেতিয়া অনুষ্ঠিত কৰিম সেই বিষয়ে আপোনালোকে মতামত দিব। আৰু লগতে আমাৰ হোষ্টেলটোৰ বিষয়ে আমি কেনেকৈ আগবাঢ়িলে 2 মাহত আমি উপকৃত হ'ব পাৰিম, সেই বিষয়ে আপোনালোকে মতামত আগবঢ়াব। আৰু লগতে প্ৰেক্টিকেল লেবৰেটৰীৰ কথা ইতিমধ্যে আপোনালোকে গম পাইছে যে উই আৰ দ্য ফাৰ্ষ্ট ইনষ্টিটিউশ্যন ইন নগাঁও, যে আমাৰ যিটো প্ৰেক্টিকেল ইনষ্টিটিউশ্যন ডেট ইজ ডাইৰেক্টলি ফ'ল'ড বাই দ্য NMC মেডিকেল যিটো গাইডলাইন আছে মেডিকেল কলেজৰ, সেই গাইডলাইন মতে আমাৰটো আমি বনাইছোঁ। আমাৰ এটা প্ৰব্লেম হৈছে স্পেচটো কম, যিহেতু মই ৰেণ্টত থাকোঁ, গতিকে মই স্পেচটো অলপ কম, বাকী যিখিনি মেটেৰিয়েল গোটেইখিনি মেডিকেল কলেজত থকাৰ নিচিনা একেই আছে। তাৰপিছত আপোনালোকৰ আগত আজি এটা কথা সগৌৰৱেৰে আমি ক'ব বিচাৰিছোঁ, 4জন ফেকাল্টিত আমি আৰম্ভ কৰা কলেজখনত আজিৰ দিনত 36 ফেকাল্টি আমাৰ মাজত আছে। গতিকে এই ফেকাল্টি যে আমি 4টাৰ পৰা 36টালৈ আমি আহিলোঁ, তাতে আমাৰ ফেকাল্টিত কিবা অসুবিধা আছে নেকি, সেইটো আমাৰ অপেন আপোনালোকে ক'লে আমি তাৰ একশ্যন ল'বৰ কাৰণে আমি ৰেডি আছোঁ, সেইটো আমাৰ এজেণ্ডাত আছে। আৰু আজিৰ অনুষ্ঠানটো অলপ বেলেগ ধৰণৰ অনুষ্ঠান হ'ব। আমাৰ যিকোনো অনুষ্ঠানত আমি ফেলিচিটেশ্যন কৰোঁ, কিন্তু আজিৰ অনুষ্ঠানত কোনো ফেলিচিটেশ্যন আমি নকৰোঁ, কাৰণ ফেলিচিটেশ্যন কৰাৰ কোনো ইয়াত মই ৰাস্তাই দেখা নাই, আৰু তেনেকুৱা ফলাফল দেখুওৱা নাই, বা তেনেকুৱা কোনো ধৰণৰ ভাল কথা আলোচনাৰ বিষয় আজি নহয়। গতিকে আজিৰ অনুষ্ঠান যে যিহেতু পৰীক্ষাৰ বেছি দিন নাই, আমাৰ তাততো হোষ্টেলত থাকিলে বহুদিন, হয়তো বহুত ছাত্ৰ ছাত্ৰীক আমিও সিহঁতক এক্টিভ কৰিব পৰা নাই, বা পঢ়াৰ ক্ষেত্ৰত আমি ইমান মনোনিৱেশ কৰিব পৰা নাই। যদি গাৰ্জেনসকলে নিব বিচাৰে, সেই বিষয়ত আমি কি সিদ্ধান্ত ল'ম, সেই আপোনালোকৰ ফালৰ পৰা আমি সিদ্ধান্ত আমি বিচাৰিছোঁ। আৰু লগতে আপোনালোকে জানে যে টপাৰ্ছ একাডেমী চাগে একমাত্ৰ অনুষ্ঠান য'ত পেৰেণ্টছ মিটিঙৰ দিনাখন কোনোদিন আমি পেণ্ডিং লিষ্টৰ কথা আমি আলোচনা নকৰোঁ। আমি কোনোদিন কোনো গাৰ্জেনক এতিয়া থিয় কৰি আমি নকওঁ যে আপোনাৰ 1 লাখ টকা পেণ্ডিং আছে। দুখেৰে ক'ব খুজিছোঁ যে আজিৰ দিনত যদি আমি হিচাপ কৰিব যাওঁ, ক্লিয়াৰৰ পিছতো 42 lakhs অনলি ছেকেণ্ড ইয়াৰ পেণ্ডিং আছে। এজন গাৰ্জেনৰ লাখ টকাৰ ওপৰতো পেণ্ডিং আছে। সেইখিনি আমি গাৰ্জেন মাতি পেলাই সেইখিনি আলোচনা কৰিবৰ কাৰণে
আমি মিটিংটো দিয়া নাই আমাৰ মিটিঙৰ মুখ্য উদ্দেশ্যটো আপোনালোকে গম